ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছোঁ আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম। এতিয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম। CM ছাৰে যেনেকৈ কথাখিনি ক'লে নিশ্চয় আপোনালোকে বুজি পালে যে পৰ্টেলটো মুকলি হৈছে নে হোৱা নাই, কিমান তাৰিখে হোৱাৰ কথা ক'লে নিশ্চয় আপোনালোকে বুজি পালে। আৰু মই আজি 2 তাৰিখে ভিডিঅ'টো আপলোড কৰিছোঁ। নিশ্চয় আপোনালোকে বুজি পাইছে পৰ্টেলটো যোৱাকালি মুকলি হৈছে আমাৰ CM ছাৰৰ মতে। গতিকে আপোনালোকে সকলোৱে এপ্লাই কৰক আৰু এইবাৰ যাতে 1.0ৰ দৰে গাফিলতি নহয় সেইটোৱে আমাৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ। যেনেকৈ প্ৰথম 1 লাখক দিম বুলি কৈছিলে, তাৰপিছত 30,000ক আহিলে, তাৰপিছত 25,000ক আহিলে। এইবাৰ যাতে 2.0ত মামাই কোৱা ধৰণে যেতিয়া হয় কামবিলাক 75,000ক দিম বুলি কৈছে, 75,000 মাজত 30,000, 20,000, 25,000 তেনেকুৱাকৈ নাহে। আৰু প্ৰথম কিস্তিতে কৈছে 1 লাখকৈ দিম। ঠিক আছে, যদি কথাখিনি ৰাখে মামাই হয়তো ভাল লাগিব। যিখিনি যুৱক যুৱতীয়ে এই আঁচনিৰ পৰা বঞ্চিত হৈছিলে 1.0ত, সেইখিনি যুৱক যুৱতীক যাতে আগতীয়াকৈ দিয়াৰ কাৰণে ব্যৱস্থা কৰে, সেইখিনি যাতে এইবাৰ চিলেকশ্যন কৰে সেইটোৱে মামাৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ। বাকী আপোনালোকে যদি ভিডিঅ'টো চাই কৰি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব পাহৰি নাযাব। আৰু যদি মোৰ চেনেলটোত কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।